সকলোকে মোৰ এটি অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত বিশেষকৈ DLED এন্ট্ৰেন্সৰ বাবে আহিব পৰা সায়েন্স এণ্ড EVSৰ সম্ভাৱ্য কিছুমান কুৱেশ্যন আমি আলোচনা কৰিম। আৰু আজি ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন লৈছোঁ, নেমু টেঙাত পোৱা এচিডবিধৰ নাম কি? আমি যদি চাওঁ, এই নেমু টেঙাত পোৱা এচিডবিধৰ নাম হৈছে চাইট্ৰিক এচিড। গতিকে চাইট্ৰিক এচিড আমাৰ নেমু টেঙাত পোৱা যায়। নেক্সট কুৱেশ্যনটোলৈ আহোঁ, কুকুৰিকণা ৰোগ কি ভিটামিনৰ অভাৱত হয়? কুকুৰিকণা ৰোগ সাধাৰণতে আমাৰ ভিটামিন এৰ অভাৱত হোৱা দেখা যায়। গতিকে বিশেষকৈ DLED এন্ট্ৰেন্সৰ বাবে সায়েন্স এণ্ড EVSৰ কুৱেশ্যনসমূহ আমাৰ সাধাৰণতে ক্লাছ 9 বা 8 9, 10 এই কিতাপসমূহৰ পৰাই অহা দেখা যায়। গতিকে আমি স্কুলীয়া শিক্ষাৰ যিবিলাক কিতাপ সেইবিলাক আমি যদি ভালকৈ চাই যাওঁ তেন্তে কুৱেশ্যনসমূহ নিশ্চয় আমি পঢ়াৰ চান্স থাকে। গতিকে আমাৰ কুকুৰিকণা যি ৰোগ হয় সেই ৰোগবিধ ভিটামিন এৰ অভাৱত হোৱা দেখা যায়। গতিকে নেক্সট আমাৰ কুৱেশ্যনটোলৈ যদি আহোঁ, কি ভিটামিনৰ অভাৱত বেৰি ৰোগ হয়? আৰু বেৰি ৰোগ যিবিধ আছে সেই ৰোগবিধ আমাৰ ভিটামিন B1ৰ অভাৱত হোৱা দেখা যায়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, এইটো এটা EVSৰ লগত ৰিলেটেড কুৱেশ্যন। ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয়? ধৰিত্ৰী দিৱস যি আমাৰ আৰ্থ ডে, সেই আৰ্থ ডে আমাৰ 22 এপ্ৰিল অৰ্থাৎ 22 এপ্ৰিল তাৰিখে প্ৰতি বছৰে পালন কৰা দেখা যায়। পৰৱৰ্তী কুৱেশ্যনটোলৈ আগবাঢ়োঁ। আজি ভিডিঅ'টোৰ নেক্সট কুৱেশ্যনটো হৈছে, এটা প্ৰথম দ্ৰব্যৰ pHৰ মান কিমান? প্ৰথম দ্ৰব্য মানে হৈছে যি দ্ৰব্য আম্লিকো নহয় ক্ষাৰকীয়ও নহয়, অৰ্থাৎ আম্লিক আৰু ক্ষাৰকীয় দুয়োবিধৰ সংমিশ্ৰণ অৰ্থাৎ দুয়ো সমানুপাতিকভাৱে সংমিশ্ৰণ ঘটি প্ৰথম দ্ৰব্যৰ সৃষ্টি হয়। আৰু এই প্ৰথম দ্ৰব্যৰ যি pHৰ মান অৰ্থাৎ এটা স্কেল থাকে য'ত আমাৰ আম্লিক বা ক্ষাৰকীয় হওক বা দ্ৰব্যটো প্ৰথম হওক এই সকলোখিনি আমি চিনিব পাৰোঁ বা ধৰিব পাৰোঁ। এই সম্বন্ধে আমাৰ ক্লাছ 9-10ত পোৱা যায়, মানে আমি পাই আহিছোঁ। গতিকে আমি গম পাওঁ যে প্ৰথম দ্ৰব্যৰ pHৰ মান হৈছে 7। তাৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো লৈছোঁ, O3 হিচাপে কোনবিধ স্তৰক চিনিব পাৰি? মই আচলতে গেছ লিখিছিলোঁ, আচলতে গেছ নহয়, ষ্ট'ৰ হয়। গতিকে আমি জানো যে অজন স্তৰ যি আমাৰ আছে, যি আমাৰ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা আমাক পৃথিৱীক ৰক্ষা কৰে, সেই সেই স্তৰটো হৈছে অজন স্তৰ, যি আমাৰ অতি বেঙুনীয়া ৰশ্মিক ধৰি ৰাখিব পাৰে। গতিকে তাৰ চিম্বলটো হৈছে O3। যিহেতু O2 আমাৰ অক্সিজেন হয় আৰু O3 আমাৰ লগ লাগি কি হৈছে অজন স্তৰ গঠিত হৈছে। তাৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ, দৈত কি এচিড পোৱা যায়? দৈ আমি যি সকলোৱে খাওঁ তাৰ এবিধ এচিড থাকে, সেই এচিডবিধ হৈছে লেক্টিক এচিড। এই আমাৰ সাধাৰণতে খাদ্যবস্তুৱেই হওক বা কিছুমান টেঙাজাতীয় সামগ্ৰীসমূহতে হওক কিছুমান আমাৰ এচিড যিহেতু থাকে, গতিকে সেই এচিডবিধ কি হয় মানে কোনটো নামেৰে জনা যায়, গতিকে আমি চাই যাব লাগে। বিশেষকৈ আমি ইয়াত প্ৰথমে পালোঁ নেমু টেঙা আমি যি সচৰাচৰ ইউজ কৰি থাকোঁ, ব্যৱহাৰ কৰি থাকোঁ। এই নেমু টেঙাত আমাৰ ধৰি লওক চাইট্ৰিক এচিড থাকে। ঠিক সেইদৰে এতিয়া কুৱেশ্যনটো লৈছোঁ, আমাৰ দৈত কি এচিড থাকে, বিলাহীত কি এচিড থাকে বা তেতেলীত কি এচিড থাকে, এই সকলোবোৰ আমাৰ DLEDৰ এন্ট্ৰেন্সৰ বাবে হয়তো আহিব পাৰে। গতিকে এনেকুৱা কুৱেশ্যনবোৰ আমি চাই যোৱাটো অতি গুৰুত্বপূৰ্ণ। গতিকে আমাৰ দৈত আমাৰ লেক্টিক এচিড পোৱা যায়। তাৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো লৈছোঁ, PVCৰ সম্পূৰ্ণ ৰূপটো লিখা। এইটো এটা ছায়েন্সৰ কুৱেশ্যন হয়। গতিকে PVCৰ সম্পূৰ্ণ ৰূপটো হৈছে পলিভিনাইল ক্লৰাইড, অৰ্থাৎ পলিভিনাইল ক্লৰাইড বুলি আমি PVCক জানো। আজি ভিডিঅ'টোৰ তাৰ নেক্সট কুৱেশ্যনটো হৈছে, নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব কোনে দিছিল? আমাৰ পৰিৱেশৰ সচেতনতা বা পৰিৱেশ ৰক্ষাৰ বাবে সময়ে সময়ে বিভিন্ন আন্দোলন হৈছিল, যেনেকৈ নৰ্মদা বচাও আন্দোলনেই হওক বা আমাৰ চিপকো আন্দোলনেই হওক। গতিকে এই আন্দোলনসমূহ বিশেষকৈ পৰিৱেশ সুৰক্ষাৰ লগত জড়িত আছিল। আৰু তাৰে আমাৰ যি নৰ্মদা বচাও আন্দোলন হয়, সেই নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব বহন কৰিছিল মেধা পাটকাৰ। তাৰ লগতে অন্যান্য সহযোগীসকলো আছিল, কিন্তু তেওঁলোকে নেতৃত্ব বহন কৰিছিল। তাৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট কেতিয়া প্ৰণয়ন কৰা হয়? যিহেতু আমাৰ পৰিৱেশটো দিনে দিনে বিনষ্ট হৈ গৈছে, লগতে প্ৰদূষণৰ মাত্ৰা বাঢ়িছে, অন্যান্য বিভিন্ন কাৰণত আমাৰ পৰিৱেশ যিহেতু বিনষ্টৰ দিশে আগবাঢ়িছে বা গৈয়ে আছে বা বৈজ্ঞানিক
যিহেতু আমাৰ ছায়েন্স এণ্ড টেকন'লজিৰ দিনে দিনে ইউজটো পৰিমাণটো বাঢ়ি গৈছে তাৰ ফলতো যিহেতু পজিটিভ ছাইড আছে নিগেটিভ ছাইডটো কিছুমান দেখা পোৱা যায় পৰিৱেশৰ ওপৰত সাধাৰণতে আমাৰ কিছুমান নেতিবাচক প্ৰভাৱো পৰে বিশেষকৈ আমাৰ প্ৰদূষণ গতিকে সেইসমূহৰ পৰা ৰক্ষা পাব আমিতো ৰক্ষা পাব নোৱাৰোঁ কিন্তু মানে কিছু পৰিমাণে আমি কি কৰিব পাৰোঁ ৰক্ষণাবেক্ষণ দিব পাৰোঁ আচলতে গতিকে সেই আমাৰ পৰিৱেশটো ধ্বংস হোৱাৰ পৰা বা আমি কিছু পৰিমাণে ৰক্ষা দিবৰ কাৰণে কিছুমান সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে গতিকে তাৰ হিচাপে আমাৰ এখন আইনেই আছে সেই আইনখন হৈছে এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট আৰু সেই যি আইন সেই আইনখন প্ৰণয়ন কৰা হৈছিল 1986 চনত তাৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ চিপকো আন্দোলন কোন ৰাজ্যত আৰু কেতিয়া সূত্ৰপাত হৈছিল এই চিপকো আন্দোলন অতি গুৰুত্বপূৰ্ণ এই আন্দোলনো আমাৰ পৰিৱেশ ৰক্ষাৰ কাৰণেই সংঘটিত হৈছিল আৰু এই আন্দোলন হৈছিল 1970s দশকত আৰু উত্তৰাখণ্ডত প্ৰথমে এই আন্দোলনৰ সূত্ৰপাত হয় তাৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কোষ কোনে আৱিষ্কাৰ কৰিছিল কোষ আমাৰ জীৱদেহৰ যিহেতু একক হয় গতিকে এই জীৱদেহ সৃষ্টিৰ একক কোষৰ কোনে আৱিষ্কাৰ কৰিছিল বুলি যদি সোধা হয় বা কুৱেশ্যনটো আহে তেন্তে আমি জানিম যে ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল আজি ভিডিঅ'টোৰ অন্য এক কুৱেশ্যনলৈ আগবাঢ়িছোঁ সেয়া হৈছে বৰ্তমান অসমৰ 8তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি আমি সকলোৱে জানো যে অসমত বৰ্তমান টোটেল 8খন ৰাষ্ট্ৰীয় উদ্যান আছে গতিকে ৰাষ্ট্ৰীয় উদ্যানসমূহ ক'ত আছে কি কাৰণে বিখ্যাত আমি সেই বিষয়েও জানি লোৱাটো অতি গুৰুত্বপূৰ্ণ গতিকে যি 8তম আমাৰ মানে 8ম ৰাষ্ট্ৰীয় উদ্যানক স্বীকৃতি দিয়া হৈছিল সেই যিখন নেশ্যনেল পাৰ্ক সেই পাৰ্কখনৰ নাম হৈছে চিকনা জুৱালাও নেশ্যনেল পাৰ্ক অতি গুৰুত্বপূৰ্ণ এই কুৱেশ্যনটো সাধাৰণতে যিহেতু এক লেটেষ্ট হয় গতিকে এইটো সকলোৱে জনাটো অতি গুৰুত্বপূৰ্ণ তাৰ নেক্সট কুৱেশ্যনটো অৰ্থাৎ আজি ভিডিঅ'টো অন্তিমটো কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ স্কাৰ্ভি ৰোগ কি ভিটামিনৰ অভাৱত ঘটে স্কাৰ্ভি আমাৰ স্কিনৰ হোৱা এটা ডিজিজ হয় আৰু এই স্কাৰ্ভি ৰোগটো সাধাৰণতে আমাৰ ভিটামিন চি অভাৱত হয় গতিকে কোনটো ভিটামিনৰ অভাৱত কেনেকুৱা ধৰণৰ আমাৰ ৰোগসমূহ হয় সেই বিষয়ে আমি সকলোৱে জনাটো অতি গুৰুত্বপূৰ্ণ গতিকে আজি ভিডিঅ'টোত আমি বিশেষকৈ DLED এণ্ট্ৰেন্সৰ বাবে আহিব পৰা সম্ভাৱ্য ছায়েন্স এণ্ড EVSৰ কিছুমান কুৱেশ্যন ডিছকাছ কৰিছোঁ আৰু এই কুৱেশ্যনসমূহ যাতে পৰীক্ষাৰ কাৰণে উপযোগী হয় তোমালোকে ডিটেইলছত চাবা আৰু হয়তো কিছু ভুল ভ্ৰান্তি ৰৈ যাব পাৰে তাৰ বাবে পাৰিলে ক্ষমা কৰি দিবা আৰু শুধৰণি কৰি ল'বা ধন্যবাদ